হেল্ল' আছাম ৰাইডাৰ্ছ ৱেলকাম বেক টু দ্য নিউ ভিডিঅ' কি খবৰ আশা কৰোঁ চবৰে ভালে মোৰো ভালে একদম তো এইপিনে আছে বৰ্ছ চাব পাৰে পূৰা খাৰা কৰি থৈ দিছোঁ বৰ্ছ আছে বাইক চেক ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ বহুত দিন বনোৱা নাই বাইক চেক নতুন পাৰ্টছ লগাইছোঁ তো চাব পাৰে এইপিনে পূৰা নতুন পাৰ্টছ লগা হৈ আছে যেনে ব্ৰেক চেক ডিছ চিছ নতুন পাৰ্টছ লগা হৈ আছে তো চাব পাৰে ভিডিঅ'ত তো তাকে আজি দেখাম কি লগাইছোঁ কি নাই লগা তো বাইক চেক ভিডিঅ' লাষ্টলৈকে চাই থাকক আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে বাকী ভাল লাগিলে লাইক এটা কৰি দিওঁ আৰু ছাবস্ক্ৰাইব কৰিব যদি নতুনকৈ আহিছে তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গাইজ প্ৰথম ষ্টাৰ্টিং ফাৰ্ষ্টৰ পৰা কৈ যাম টায়াৰ টিউবৰ পৰা ধৰি পূৰা এপেনৰ পৰা ধৰি এপেনৰ পৰালৈকে পূৰা চিধা চিধি কৰি দিম তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে তো প্ৰথম ষ্টাৰ্ট কৰিব গ'লে হেণ্ডেলৰ পৰা ষ্টাৰ্ট কৰিছোঁ হেণ্ডেল ইউজ কৰিছোঁ মই ৱেকৰ স্পাইডাৰমেন এডিশ্যন চাব পাৰে পূৰা লুকটো চাওক স্পাইডাৰমেন এডিশ্যন দামটো নকওঁ দাম কাৰণ কমা বঢ়া হৈ থাকে চ' দামটো নকওঁ তো কৈ দিছোঁ কি ইউজ কৰিছোঁ এবাৰ ৱেকৰ স্পাইডাৰমেন এডিশ্যন ইউজ কৰিছোঁ আৰু DJI গ্ৰিপ পুৰণা হৈ গৈছে বাৰু পুৰণা বহুত দিগদাৰ হৈ যায় চাব পাৰে পূৰা অৱস্থাই নাই গ্ৰিপৰ পৰুৰ কাৰণে পূৰা অৱস্থা নাই গ্ৰিপৰ বাকী ষ্টেম ইউজ কৰিছোঁ লুণ্ডিয়ে এইটো কি কয় এইটো নাজানো তো এইটো ইউজ কৰিছোঁ পিংক আৰু ডুৱেল কালাৰ হয় এইটো কি কালাৰ মই নাজানো পূৰা ডুৱেল কালাৰ ইউজ কৰিছোঁ লুকটো চাব পাৰে বাকী নাটবলকেইটা ৰেইনব' কালাৰ ইউজ কৰিছোঁ আৰু মানে মই ব্ৰেকছ ইউজ কৰিছোঁ চাই ল'ব পাৰে ব্ৰেকছ পূৰা চিমানো MT200 নতুন ইউজ কৰিছোঁ কালি ইনষ্টল কৰিছোঁ নতুন পূৰা ব্ৰেক হৈ আছে পূৰা চাব পাৰে লুক চাওক ব্ৰেকৰ তো মেইন ছেকেণ্ড কথাটো আহিছোঁ যদি এছাৰ চান্তৰ XCT ছাছপেনশ্যন তো নতুন লগালোঁ আগৰবাৰটো ছেম আছিলে এবাৰো ছেমে লগাইছোঁ পূৰা ছেমে আছিলে আগৰবাৰো তথাপিও আকৌ একে লগালোঁ এবাৰ খালি ট্ৰেভেল MM টো বেছি 120 mm ট্ৰেভেল MM আছে চাব পাৰে পুৱা এপাতে সেইকাৰণে লগাই দিলোঁ ভাল লাগিলে ব্লেক কালাৰত আহি গ'ল কমতে পাই গ'লোঁ তো এপাতে লগাই দিলোঁ তাৰপিছত আহিলোঁ ফ্ৰেমৰ কথা যদি ক'ব যাওঁ বৰ্ছ ছান 6.0 দেখিছে চাগে পূৰা ফেমাছ বহুত ট্ৰেণ্ডিঙত চলি আছে বৰ্ছ ছান 6.0 লুকটো চাওক একদম পূৰা ডাউন ফ্ৰেম ফুল ডাউন মেইনতকৈও ডাউন চাব পাৰে পূৰা ডাউন হৈ আছে ফ্ৰেম একদম ZG এপিনে ZG লগাই দিছোঁ ষ্টিকাৰ এটা তো ZG ষ্টিকাৰটো কেনেকুৱা লাগিছে কমেণ্টত জনাব বাকী হুইল ছেটৰ কথা ক'ব যাওঁ তো হুইল ছেটৰ কথা যদি ক'ব যাওঁ লগাইছোঁ মেক্সিছ হুকৱাৰ্ম টায়াৰ পূৰা MTB ষ্টান ৰাইডিঙৰ কিং বুলি ক'ব পাৰে পূৰা চবেই ইউজ কৰে যোন প্ৰ' এথলিট আছে তাৰপিছত হাফ ইউজ কৰিছোঁ হাছান প্ৰ' 7 ৰেইনব' কালাৰৰ চাব পাৰে স্পক নৰ্মেল স্পকে লগাইছোঁ দামটো নকওঁ বাৰু তাৰপিছত বৰ্ছৰ ৰিম লগাইছোঁ ফ্ৰেমো বৰ্ছৰ ৰিমে লগাইছোঁ ভিতৰত আছে ৰেলছনৰ টিউব মানে চাব পাৰে পেক্স ফাইবাৰৰ পেক্স লগাইছোঁ বহুত ভাল আগৰ ভিডিঅ' যদি চোৱা নাই আগৰ ভিডিঅ' যদি চোৱা নাই তো চাই ল'ব কেনেকুৱা কি মজা পেক্স ডিউৰেবিলিটি মজা আছে এইডাল পেক্সৰ বাকী MT200ৰ কেলিপাৰ চাব পাৰে পূৰা নতুন ব্ৰেকে লগাইছোঁ MT200ৰ কেলিপাৰ লগাই দিলোঁ বাকী এইটো লগাইছোঁ এডেপ্টাৰ ৰেড কালাৰৰ 180 mm এডেপ্টাৰ লগাই দিলোঁ এখন চিমানো RT56 চিনি পায় চাগে নৰ্মেল ৰাইডৰ কাৰণে চবেই মজা আছে 180 mm হয় তো 180 mm লগালোঁ আগতে আছিলে 203 ছেমৰ ৰটৰ তো ছেমৰ ৰটৰ এবাৰ দিলোঁ 203 mm ফ্ৰেম ভাঙি যাব পাৰে সেইটো কাৰণে 180লৈ শ্বিফ্ট হৈ গ'লোঁ তো আপোনালোকে ইমান পাৱাৰ ব্ৰেক ইউজ নকৰিব ফ্ৰেম ভাঙি যাব পাৰে চ' মই কাৰণে 180 mm লৈ শ্বিফ্ট কৰি ল'লোঁ তো ৰিয়েৰৰ হুইল ছেটত আহিছোঁ ৰিয়েৰৰ হুইল ছেট চাব পাৰে ছেম মেক্সিছে লগাইছোঁ মেক্সিছ হুকৱাৰ্ম বৰ্ছৰ ৰিম লগাইছোঁ নৰ্মেল স্পকে লগাই দিছোঁ হাছান প্ৰ' 7 চাউণ্ডটো শুনাই দিম বাৰু লাষ্টত টেনশ্যন নল'ব চাউণ্ডৰ কাৰণেতো চব পাগলেই হৈ থাকে আৰু বাকী চাউণ্ডটো শুনাই দিম অলপ পিছত তো চাই থাকক ভিডিঅ'টো চাউণ্ডটো শুনাই দিম বাকী চাউণ্ডৰ কাৰণেতো চব পাগলেই ভিতৰত আছে ৰেলছনৰ টিউব মজা আছে টিউব এটা আছে ৰেলছনৰ টিউব ইউজ কৰিব ৰেলছনৰ টিউব ভাল আছে তো এইপিনে আছে 180 mm RT56 চাব পাৰে লুকটো ভাল লাগে চিমানৰ লুক ভালেই লাগে প্ৰতিবাৰে সেইটো কাৰণে চিমানো ইউজ কৰোঁ মই তো চাব পাৰে পূৰা লুকটো চাওক বাকী এইটো কেলিপাৰ চিমানো MT200ৰ এডেপ্টাৰ লগাইছোঁ 203 mm হৈ যায় এইটো ইয়াত এডেপ্টাৰ এটা আছে লগাই দিয়ে এডেপ্টাৰটো যদি লাগে মোক কমেণ্ট কৰিব দুটা এডেপ্টাৰ আহে এটা 180 এটা 203লৈ কনভাৰ্ট কৰা বাকী এইপিনে হাছান প্ৰ' 7 ৰেইনব' কালাৰৰ চাব পাৰে লুকটো বাকী হুইল ছেট ৰিয়েৰৰ হুইল ছেট এইটোৱে মেক্সিছৰ হুকম চ' বেষ্ট ষ্টান ৰাইডিঙৰ কাৰণে সেইটোৱে হুইল ছেট তো চাব পাৰে হুইল ছেট এই দুটা লগাইছোঁ তো এতিয়া মেইন বস্তুটো লৈ আহোঁ গ্ৰুপ ছেট গিয়াৰৰ যোনটো গিয়াৰ ইউজ কৰিছোঁ তো চাব পাৰে এইপিনে গ্ৰুপ ছেটটো এইপিনে DLR চব আছে চাব পাৰে তো ক'ব গ'লে মই কেছেট ইউজ কৰিছোঁ কেছেট হাফ কাৰণে মই কেছেটখন ইউজ কৰিছোঁ পেচিফিকৰ কেছেট চিনি নাপাব পাৰে তো নৰ্মেল কেছেট তো কেছেট 9 স্পীডৰ কেছেট ইউজ কৰিছোঁ ইপিনে DLR 9 স্পীডৰ DLR চিমানো এল্টাছ চিমানো ইউজ কৰিব তো চিমানো বহুত ভাল হয় তো চিমানো ইউজ কৰিছোঁ বাকী এইটো শ্বিফ্টাৰ চিমানো এল্টাছৰ শ্বিফ্টাৰ চাব পাৰে এইটো লিখা হৈ আছে চিমানো এল্টাছ চিমানো বস্তু ইউজ কৰিব দাম বেছি হ'ব পাৰে তো বহুত দিন যাব চ' চিমানো ইউজ কৰিব বাকী মানে চেইন হুইল লগাইছোঁ এইটো চিমানো ডিঅ'ৰ চাব পাৰে ক্ৰেংক ছেটটো হল'টেক ক্ৰেংক ছেটটো আৰপাৰ দেখা পায় তো আৰপাৰ দেখা পায় তো চিমানো হল'টেক হয়তো হল'টেক লগালে লাইটৱেটো হয় আৰু বহুত দিন যায় বাকী মানে
চেইন গাইড লগাইছোঁ, এইটো চাব পাৰে টপাৰৰ চেইন গাইড ব্লেক কালাৰ লগাইছোঁ। বাকী বটম ব্ৰেকেটৰ কথা ক'বলৈ ৰেড কালাৰৰ FX TR হয় বটম ব্ৰেকেট দেখাই দিছোঁ। আকৌ এবাৰ এইটো চাব পাৰে বটম ব্ৰেকেট ৰেড কালাৰৰ। তো পেডেলৰ কথা ক'ব গ'লে পেডেল ইউজ কৰিছোঁ, এইটো SG নে কি পেডেল স্কুট আৰু কি পেডেল নাজানো, পূৰা গ্ৰিপ মজা আছে, কিন্তু গ্ৰিপৰ কাৰণে পেডেলটো লগাইছোঁ। বাকী পেডেলৰ দামটো কথা নকওঁ, সেইটো পিছত কথা পাতিম এদিন, ভালকৈ বনাম ভিডিঅ' এটা। তো এতিয়া পেডেলৰ কথা ক'ব গ'লে এইটোৱে চাউণ্ড শুনিছে, এইটোৱে চাউণ্ডখনৰ চাউণ্ডপ্ৰ চাউণ্ড। পেডেল এয়াই লগাইছোঁ, চিট লগাইছোঁ ছানক্ৰছৰ চিট, এইটো বেটৰ গ্ৰিপ লগাই দিছোঁ গ্ৰিপৰ কাৰণে। ষ্টাণ্ড ৰাইডিঙৰ যদি আগৰ ভিডিঅ'টো চোৱা নাই, তো বেটৰ গ্ৰিপ কেনেকৈ লগায়, হুইলি মাৰিবলৈ ষ্টাণ্ড দিবলৈ ভাল হয়, সেইটো কাৰণে মই এইটো বেটৰ গ্ৰিপ লগাইছোঁ। এইটো ষ্টাণ্ডৰ চিট বনাই লৈছোঁ, চাব পাৰে পূৰা মডিফিকেশ্যন কৰি বনাই লৈছোঁ এইপিনে। বাকী এইটো চিট ক্লেম্প বুলি কয়, চিট ক্লেম্প হ'ল দেখিছে, এইটো ক্লিপ চিট আপ ডাউন য'তে ত'তে যেতিয়া মন যায় তেতিয়া কৰিব পাৰে। তো এইটো আছিলে, আৰু যদি কিবা এৰিলোঁ জানো, কিবা একো যদি এৰা নাই তো কমেণ্টত জনাব, কিবা যদি এৰিছোঁ। মোৰ মতেতো একো এৰা নাই, তো জনাব কিবা যদি এৰিছোঁ। এখন ফুল ব'ৰ্ছ ষ্টাণ্ড বিল্ডৰ কাৰণে বনালোঁ, তো কমেণ্ট কৰিব যদি কিবা পাহৰিছোঁ, আৰু চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব। বাকী লাইক কৰি দিব, লাইক কৰিব নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যদি নতুনকৈ আহিছে, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ চাইকেলৰ ৰিলেটেড বহুত বস্তু দি থাকোঁ, তো নাপাহৰিব। তো ভিডিঅ'টো এটা শেষ কৰি দিছোঁ, তো চাব পাৰে পূৰা ব'ৰ্ছ বনাই থৈ দিছোঁ। তো কিবা যদি লাগে কমেণ্টত জনাব, মোক ইনষ্টাত মেছেজ কৰিব পাৰে, টিপছ বাই জিচু MTV বুলি আছে, তো তাত মেছেজ কৰিব, তাতে পাই যাব। তো ৰাখিছোঁ ভিডিঅ'টো ইমানতে, তো তেতিয়ালৈ বাই বাই, টাটা।